কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে ৰাধা গোস্বামীয়ে বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত যোগদান কাৰ্যসূচী দলে বলে বাজপেয়ী ভৱনলৈ আহি যোগদান কৰে ৰাধা গোস্বামীৰ লগতে কেইবাটাও দলৰ নেতাই যোগদান কৰিছে বিজেপিত যোগদান কাৰ্যসূচীত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা মুখ্যমন্ত্ৰীসহ কেইবাগৰাকীও নেতা মন্ত্ৰী উপস্থিত থাকে এই মেগা যোগদান কাৰ্যসূচী আকৌ এবাৰ উল্লেখ কৰিছোঁ আজিৰ দিনটোত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে প্ৰাক্তন কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাধা গোস্বামীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোগদান কাৰ্যসূচী সম্পন্ন হয় মেগা যোগদান কাৰ্যসূচী আপোনালোকক সেই দৃশ্য দেখুৱাইছোঁ য'ত উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত আছিল আমি মন্ত্ৰী ডক্টৰ ৰণোজ পেগুক প্ৰত্যক্ষ কৰিছোঁ কেইবাগৰাকীও নেতা মন্ত্ৰী বিধায়কৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৰাধা গোস্বামীয়ে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি আছে আমি পুনে পুনে আপোনালোকক সেই কাৰ্যসূচীৰ মাজলৈ লৈ গৈছোঁ প্ৰথমজন ব্যক্তি আমাৰ শত্ৰু হ'ব নোৱাৰে প্ৰথমজন ব্যক্তিৰ সামৰ্থ্য আমি শেষৰজন ব্যক্তিৰ উত্থানৰ বাবে ব্যৱহাৰ কৰিব লাগিব কমিউনিষ্ট আদৰ্শ হ'ল প্ৰথমজনৰ পৰা ধন কাঢ়ি আনি শেষৰজনৰ মাজত বিতৰণ কৰা আমাৰ লক্ষ্য হ'ল প্ৰথম শাৰীত থকা সকলৰ সামৰ্থ্য আমি ব্যৱহাৰ কৰি শেষৰ শাৰীত থকাজনৰ মুখতো আমি হাঁহি বিৰিঙাম আৰু সেই কাৰণে ভাৰতীয় জনতা পাৰ্টি সমাজবাদৰ আদৰ্শৰ পৰা বিপৰীত কমিউনিজম আদৰ্শৰ পৰা বিপৰীত আৰু আমি সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত দৰিদ্ৰজনৰ উত্থানৰ বাবে কাম কৰা অন্ত্যোদয়ৰ মহান আদৰ্শৰে দীক্ষিত এটা আমি ৰাজনৈতিক দল সাংস্কৃতিক ৰাষ্ট্ৰবাদ আৰু অন্ত্যোদয়ৰ পিছত একান্ত মানৱতাবাদ ইও আমাৰ এটা দৰ্শন আৰু একান্ত মানৱতাবাদৰ বিষয়ে যেতিয়া ক'বলৈ যাম যথেষ্ট সময় লাগিব কেতিয়াবা আমি একান্ত মানৱতাবাদৰ বিষয়ে আলোচনা কৰিম থুলমূলকৈ একান্ত মানৱতাবাদে সকলো মানুহকে কেৱল ৰছীৰে আৱৰি ৰাখে এই তিনিওটা কাৰ্যসূচী বিজেপি আহিলে বিজেপিৰ উত্থান হ'ল চৰকাৰৰ পৰা আঁতৰিলে বিজেপি দুখন আসনলৈ নামি আহিলে আজি আকৌ আমি দ্বিতীয়বাৰ চৰকাৰ গঠন কৰিলোঁ তৃতীয়বাৰ চৰকাৰ গঠন কৰিলোঁ দলত নতুন মানুহ আহে কিন্তু আমাৰ আদৰ্শৰ পৰিৱৰ্তন নহয় ভাৰতীয় জনতা পাৰ্টিৰ মূল স্তম্ভ যে ই কাৰ্যকৰ্তাৰ আগমন হয় কিন্তু কাৰ্যসূচীৰ পৰিৱৰ্তন নহয় আমাৰ লক্ষ্য ভাৰতক পৰম বৈভৱৰ স্থিতিলৈ লৈ যোৱা আমাৰ লক্ষ্য পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰোধিতা কৰা আমাৰ লক্ষ্য ৰেল ষ্টেচনত চাহ বিলোৱা জনকো আমি আনি প্ৰধান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ